প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG 20 অধীনত চলিত সপ্তাহৰ শেষৰ ফালে অসমৰ 1,71,000-ৰো অধিক হিতাধিকাৰীয়ে লাভ কৰিব প্ৰথম কিস্তি। ইতিমধ্যে এই কথা সদৰি কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁ দাবী কৰে যে 2021 চনত বৰ্তমানৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্যত এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে কৰা হৈছে। ইয়াৰ লগতে তেওঁ দাবী কৰে যে 2021 চনৰ মে মাহৰ 5-ৰ পৰা PMAYGৰ অধীনত ৰাজ্যখনত 15,13,133টা পকা ঘৰ সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ পূৰ্বৰ 5 বছৰত এই আঁচনিখনৰ অধীনত প্ৰায় 4,20,000 ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল বুলি দাবী কৰিছে ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে ভাৰতৰ 2,95,00,000 গ্ৰাম্য দৰিদ্ৰ লোকক বাসগৃহ প্ৰদানৰ লক্ষ্যৰে 2016 চনত PMAYG আঁচনি আৰম্ভ কৰিছিল মোদী চৰকাৰে। মন্ত্ৰী দাসে দাবী কৰিছে যে 2024 চনৰ 31 মাৰ্চলৈকে ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালৰ বাবে 20,41,842টা পকা ঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য উপনীত হৈছে। ইয়াৰে 19,17,441টা ঘৰ অৰ্থাৎ 93% নিৰ্মাণ সম্পন্ন হৈছে। এই ক্ষেত্ৰত অসম দেশৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি দাবী কৰে মন্ত্ৰী দাসে। তথ্য প্ৰদান কৰি দাসে কয় যে PMAYG 20ৰ অধীনত 5 বছৰৰ ভিতৰত দেশত অতিৰিক্ত 2 কোটি ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় সংস্কৰণৰ আঁচনিখনৰ অধীনত অসমৰ বাবে 1,71,593টা ঘৰ অনুমোদন জনাইছে বুলি জানিবলৈ দিছে গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে অহা 15 ছেপ্টেম্বৰৰ প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিব PMAYG 20। অসমৰ 1,71,000-ৰো অধিক হিতাধিকাৰীয়ে সেইদিনাই তেওঁলোকৰ প্ৰথম কিস্তি লাভ কৰিব বুলি জানিবলৈ দিছে ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ লগতে ৰঞ্জিত কুমাৰ দাসে জানিবলৈ দিছে যে PMAYG হিতাধিকাৰীৰ যোগ্যতাৰ ক্ষেত্ৰত শিথিলতা আনিছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰ পৰা মাহিলী 15,000 টকা পৰ্যন্ত আয় থকা ব্যক্তিসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিছে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে।